আপোনালোকে তো বাবার নাম বহুত শুনিছে কিন্তু সিলিন্ডার বাবা আর পিয়াজ বাবার নাম শুনিছেনে নাই শুনা নহয় জানো আজি আপোনালোকক সিলিন্ডার বাবা আর পিয়াজ বাবার চিনাকি কৰাই দিম সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ আন দিনাৰ দৰে অন্য এটি নতুন ভিডিঅ' আৰু আজিৰ ভিডিঅ'টো হল সিলিন্ডার বাবা লগতে পিয়াজ বাবা আৰু কোন সিলিন্ডার বাবা পিয়াজ বাবা জানেনে তেও লেটুসেঙা বেগেনাটো হৈ পেলাই কংগ্ৰেছৰ দিনত তেও পিয়াজৰ মালা পিন্ধিলে গৰু গাড়ীত উঠি পেলাই গুটেইখন একদম ভমি ভমি কি কৰিলে সিলিন্ডার এটা হেৰি আৰি লৈ পেলাই গুটেই মানে ৰাস্তাত খুজ কাহিব নোৱাৰা কৰি পেলাই গৰু হগুৱালে গোবৰ গছকিব লগিয়া হল মানুহে আৰু লাষ্টত তেও কেতিয়া মানে বিজেপিলে যেতিয়া আহিলে তেনেকে এটো বাৰু থাকিছিলে বিজেপিলে অহাৰ পিছতে মামাই যেনিবা সিদিন আকুন নিচুকনি এটা বটা দি থলে আৰু হেতুক আপোনালোকে নিশ্চয় গম পাইছে নহয় জানো কোননো পিয়াজ বাবা আছিলে এসময়ত বিজয়া চক্ৰৱৰ্তীৰ লগত একদম বৰ পিয়াজৰ এখন মালা পিন্ধি আছিলে গতিকে আপোনালোকৰ ওচৰলৈ মই সেই পিয়াজ মালা পিয়াজ বাবাই কি কৰিছিলে কিহৰ কাৰণেনো মই তেও কথা কবলৈ পালো আপোনালোককটো কবই লাগিব সেই পিয়াজ বাবাই তিনি গগৈক নাম দিছে গম পাইছে নে কি নাম দিছে জানেন নাই এজন গগৈ নাম সুমা বাবা তেও সাগে হয়তো অখিল গগৈ কথা কৈছে আৰু এজন গগৈ দিছে মুখা বাবা আৰু এজন দিছে মিয়াৰ টানকৰ্তা মানে এজন হল লুইনজ্যোতি আৰু এজন হল গৌৰৱ গগৈ এই তিনজন অখিল গগৈ গৌৰৱ গগৈ আৰু তেও কি বাৰু তেও কি বাবা তেও পিয়াজ বাবা সিলিন্ডার বাবা কাম নাইকিয়া আৰু সেই বৃদ্ধ বয়সত মেলানি ভাঙিব হল আৰু হেতু সময়তে তেওক এটা নিচুকনি বটা দিলে আৰু সেই কাৰণে তেও এতিয়া হুৰাই নাই মানে হয় নহয় চিঞৰি আছে আৰু গতিকে তেওক সেই পিয়াজ বাবাক লৈ পেলাই কি কৈছে জানেনে অখিল গগৈ হওক বা গৌৰৱ গগৈ হওক বা লুইনজ্যোতি গগৈ হওক তেনেকুৱাটো কমেন্ট কৰা নাই এতিয়া উঠি অহা সামে কিন্তু তোমাক কিয় ইমান বেয়াকে কমেন্ট কৰিছে তুমি যদি ইমান ভাল কামে কৰিছা তোমাক কিয় এনেকুৱা কমেন্ট কৰিছে প্ৰথমটো কমেন্ট কি কৰিছে জানানে পিয়াজ বাবা সিলিন্ডার বাবা কি নাম দি মাতিম তোমাক কোৱা দেখিছানে কি সুন্দৰ আৰু এটাই দিলে মানে কিছু মানে কমেন্ট বিলাক মানে সজাই পৰাই লিখিবও নাজানে ন মোৰ অকন হেৰি হ'ব পাৰে দেই কৈ দিছো এটো নপঢ়ে দিয়ক বহুত ভুল হৈ যাব মানে গাড়ী চকা দিছে দি পেলাই মানে কিবা কৈছে বা কৈ দিছো ৰাইজে চেলিলেও মুমায়ে নেচেলে এইবাৰ খুৰাক ২৬ত টিকট নোপোৱাটো নিশ্চিত হৈছে বহুত কষ্ট কৰি গৰুৰ গাড়ীত উঠি মুমাই বিৰোধিতা কৰি দুবাৰকৈ চৰকাৰ বনালে পিছে মুমাই বিৰোধিতা কৰি আকৌ মুমাইকে মুখ্যমন্ত্ৰী বনাই দিলে অৱশেষত কালত মন্ত্ৰী বাবা এটা দিলে নিচুকনি বটা এটা দি থৈ দিছে কামত নহা তাছতে এটা কৈছে খালে পিয়াজ বাবাই খালে আটায়ে চুলিত সাগে আলকতৰা ঘহিছে বুলি কৈছে ফুকন বন্ধুৰ ৭০ বছৰ পাৰ হল তেও বলে ৭০ বছৰ পাৰ হল দেই চুলিত কোলা ৰং কৰি ডেকা লৰাৰ লগত কি পাত্তা পাব হেতু এটা কমেন্ট কৰিলে আৰু দুদিন মান অপেক্ষা কৰা ২৬ত মামাই এনেকুৱা এটা টিকাত লাঠ মাৰিব সেদিনাই সকলো পাহৰি যাবা সিলিন্ডাৰ খুৰা আৰু এটা এটো লিংক এটা দিছে গৰু ৰখিয়া বুলি কলে এজনে কলে বদন বৰফুকন তাৰ পিছতে এজনে কি কৈছে জানানে এটো কিন্তু মই আজিহে কথাটো গম পাইছো দেই আন্ডাৰ মেট্ৰিক পাস এটাই লণ্ডনত পঢ়া গগৈ মূল্য কোত জানিব এতিয়াহে মানে গম পাইছো মানে হেৰি পিয়াজ বাবা মানে হেৰি আৰু দেই আন্ডাৰ মেট্ৰিক পাস এটাই বুলি কলে আন্ডাৰ মেট্ৰিক পাস এটাই লণ্ডনত পঢ়া মানে গৌৰৱ গগৈ কথাটো কৈছে আপোনালোকক হেতু এটা মই আজি ভাল বাৰ্তা দিলো গম পালেনে আন্ডাৰ মেট্ৰিক পাস বুলি কৈছে মানে আন্ডাৰ মেট্ৰিক মানে মেট্ৰিক পাস নহয় হে পিয়াজ বাবা সেই কাৰণে আসলতে তেনেকুৱা মানে আসলতে কি জানে ইমান দিন হেৰি খেলিলে শিকিবটো লাগে ন জানি বুজি ঠেকি শিকি দেখি শুনি এবিলাককেও শিকিব পাৰে নহয় এতিয়া কথাটো আপোনালোক আজি কৈ দিলো দেই কমেন্টত মই যে কৈছো বহুত কথা জানিব পাৰি হেতু এটা গম পালো এটো এটা মহাপাগল কিমান কমেন্ট পঢ়ি থাকিব মাথা নষ্ট হয় এটো এটা মহাপাগল বুলি কৈ দিলে গতিকে এজনে বাৰু অখিল গগৈ লগত কিবা পাত্তা পাবনে মই ফোনটো থৈ লৈছো দেই কিবা পাত্তা পাবনে বা লুইনজ্যোতি লগত কিবা পাত্তা পাবনে বা গৌৰৱ গগৈ লগত কিবা পাত্তা পাবনে
কি যে বুঢ়া বয়সত খুজি কিল খোৱা বুলি যে কয় সেয়ে খুজি কিল খোৱা আৰু ইমান দিনে বাৰু কিছুমানে নাজানেই ন আৰু এই বুঢ়া বয়সত তো সেই কথাটো নোকোৱা হয় আজিতো সেই ল'ৰাজনেও তেনেকৈ কমেণ্টটো নকৰিলেহি হয় আণ্ডাৰ মেট্ৰিক পাছ এটাই লণ্ডনত পঢ়া ল'ৰা এটাৰ লগত কি পাত্তা পাব বুলি গতিকে মানে কয় যে মানুহে মুখৰ জহতে গটা খায় আৰু মুখৰ জহতে বটা পায় আৰু তেওঁ মানে কি ক'ব অখিল তেওঁতকৈ বহুত সৰু তেওঁ এতিয়া 70 বছৰ পাৰ হ'ল নাই কমেও 25 বছৰৰ ডাঙৰ হয় আৰু সেই 25 বছৰ ডাঙৰ হ'লে আগৰ দিনত তেওঁই ল'ৰা বুলি ক'ব লাগিব বয়সটো সেইটোৱে চাব লাগিব 20-22 বছৰলৈ বিয়া পাতি দিয়া ল'ৰা ছোৱালী হয় গতিকে তেওঁ যদি এতিয়া 70 বছৰ অখিলৰ যদিও 50 বছৰ কথা এটা কৈছো তেন্তে হলে তেওঁৰে ল'ৰা হয় আৰু সেই ল'ৰাটোৰ লগত তেওঁ যে সুমা বাবা তোমা বাবা কৈছে লাজ পোৱা নাইনে অখিল গগৈ বাৰু দেখাই পেলাই ঠিকে আছে মিয়া মানুহক বাৰু সুমা খালে তুমি বা কিমানক কাক খাই থৈছা কি ঠিক হা তোমালোকে কিবা কাক কি কৈ থৈছা পাত্তাটো নাই এইবিলাক সময়তহে ওলাব গতিকে ওপৰলে থু পেলালে নিজৰ গাতে পৰে গতিকে কথা কওঁতে অলপ মানে চাই চিন্তি ক'ব লাগে গতিকে মই শুনক এইখিনি কথা মই নকলো হয় আৰু এই দুদিন যেহেতু মই এইবিলাক মানে সেই ল'ৰাটো যিটো ল'ৰা মৰিলে আপোনালোকে মানে গমেই পাইছে নন্দিনী কাশ্যপৰ ওপৰত ভিডিঅ' বনাই আছিলোঁ আৰু এইটো কথা যেতিয়া মই মানে পাই গ'লো তেতিয়া মোৰ বেয়া লাগিলে কাৰণ এজন বৃদ্ধ বয়স ন আজিকালিতো 60 বছৰ 70 বছৰলৈ মানুহ নাথাকেই তুমি যেনিবা আছা 70 বছৰলৈ কিন্তু তুমি এই বয়সত সেইবিলাক কথা ক'ব লাগেনে লাজ পোৱা নাই সুমা বাবা বুলি ক'বলৈ আৰু মই যে এইখিনি কথা কৈ দিলোঁ সেই সৰু ল'ৰাটোৱে যে তোমাৰ মানে উলিয়াই দিলে তুমি আণ্ডাৰ মেট্ৰিক বুলি লাজ পোৱা নাইনে সেইকাৰণে কয় মানুহে মুখৰ জহতে গটা খায় মুখৰ জহতে বটা পায় এই দলৰ বগৰীবিলাকে কি কৰিব জানে কাইলৈকে যদি মামায়ে টিকেট নিদিয়ে আকৌ কংগ্ৰেছত জাপ দিব আৰু হয়তো কংগ্ৰেছতো যদি টিকেট নাপায় তেতিয়াহ'লে লুইনটাত যাব বা ৰাইজৰ দলত আহিব তেনেকুৱা কৰি থাকিব গতিকে এইবিলাকৰ কি বাৰু মূল্য আছে কিবা জানো মূল্য আছে আৰু এই মূল্যহীন কিছুমান মানুহে এহঁতৰ পিছত মানে ধৰক মই অন্য কথা ক'বলৈ নাযাওঁ মই কাৰণ ইমান দিনে মই অখিল গগৈক দেখা নাই নহয় বেলেগ পাৰ্টিত ঘূৰি থকা বা নিজৰ দলৰ বাদে বেলেগৰ লগত মিটিৰালি কৰি ঘূৰি থকাটো দেখা নাই নিজৰ কামৰ কাৰণে কাৰোবাৰ লগত কথা পাতিছে সেইটো পাতিব লাগিবই আৰু ফটো দুখনমান দিছে কি গৌৰৱ গগৈৰো কাৰোবাৰ এটাৰ লগত ফটো দিছে আৰু অখিল গগৈও দিছে অখিল গগৈ দিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত মানে কথা পাতি থকা বিছনা এখনত বহি আৰু এখনত থকা সেইখন এনেকুৱা গজমুখ যিবিলাকে শ্বেয়াৰ কৰিছে সেই ফটোকেইখন হ'ল মেডিকেলত থকা যেহেতু আপোনালোকে গম পায় অখিল গগৈ মাজতে বহুত ডাঙৰ এটা অপাৰেশ্যন হৈ গৈছে আৰু তাত মুখ্যমন্ত্ৰী হিচাপে তেওঁ এটা দায়িত্ব আছে আৰু সেই দায়িত্ব পালন কৰি তেওঁ গৈছে সেইটো ক্ষেত্ৰত কিন্তু মামাক আপোনালোকে হেৰি কৰিলেও নহ'ব দেই কিছুমান আগৰ মুখ্যমন্ত্ৰীয়ে কিন্তু সেইবিলাক কাম কৰা নাছিলে আৰু যিমান বেয়া হ'লেও কিন্তু এই মুখ্যমন্ত্ৰীয়ে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কাম কৰিছে গতিকে সেই ফটোখন ভাইৰেল কৰা কিবা আছেনে তাৰ মানে এইটো দেখাইছে ইহঁত দুটা মানে মিল আছে আৰু ইফালে গৌৰৱ গগৈক দেখাইছে গতিকে সেইবিলাক ভেকু ভাওনা কৰি লাভ নাই হা গুণীয়েহে বুজে গুণৰ মূল গতিকে অখিল গগৈৰ লগত এইজনৰ কোনো মানে মিল নাই আকাশ পাতাল পাৰ্থক্য সেই তেনেকুৱা মানে সস্তীয়া কথা অখিল গগৈয়ে কৈ নুফুৰে আৰু অখিল গগৈক কোৱা কাৰণেহে মই এই ভিডিঅ'টো বনাবলৈ প্ৰস্তুত হৈছোঁ আৰু ক্ষমা কৰিব তেওঁ এজন যিহেতু মানে বৃদ্ধ মানুহে বৃদ্ধয়ে কয় আৰু এতিয়া আমিয়ে বুঢ়া হ'লো যেতিয়া আমাতকৈ সেইজন হেৰি হ'ল 70 বছৰ হ'ল যেতিয়া বুঢ়া মানুহ আৰু সেই বুঢ়া মানুহজনৰ মুখত এনেকুৱা সস্তীয়া কথা শোভা নাপায় গতিকে মই যদি কিবা সেই বুঢ়া মানুহজনক হেৰি কৰিছোঁ মানে নক'বলগীয়া কিছু যদি কথা কৈছোঁ আপোনালোকে একদম ক্ষমা কৰিব দেই আৰু ক'বলৈ বাধ্য হৈছোঁ যিহেতু তেওঁ তেনেকৈ সুমা বাবা তোমা বাবা বুলি কৈছে যে সেইটো কাৰণেহে কৈছোঁ এইহেন পৰিস্থিতিত অসমৰ এনেকুৱা পৰিস্থিতিত তেওঁ কি কথা ভাবিব লাগিছিল আৰু তেওঁ কি কথা কৈছে গতিকে তেওঁ এতিয়া মানে টিকেট কটাৰ এটা হেৰি ওলাইছে যে মানে কাট খাব বুলি সাবিছত টিকেট নাপাম বুলি সেইটো কাৰণে মানে সেইটো মামাক কৈ পেলাই মানে হেৰি কৰিছে আৰু মানুহখিনিকো দেখাইছে আৰু মই মানে এইকেইটা কথা কৈছোঁ মোক একদম ভাইৰেল কৰ মোক অকণ পপুলাৰ কৰ এনেইতো ফুচফাচ একো নাই পিঁয়াজৰ মালাই ডিঙি ভৰ কৰি পেলাই মাত নাইকিয়া কৰি পেলালে এতিয়া আৰু মানে নিচুকনি বটা এটাকে দি থৈছে আৰু মামাৰো বেয়া লাগিছে চাগে মামাৰটো সেইবিলাকত মানে মেনেজ কৰাটো উস্তাদ গতিকে নিচুকনি বটাটো দিছে কিয় সাবিছত তেওঁ টিকেটটো নিদিয়ে কাৰণে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই